নমস্কাৰ মই ডক্টৰ অঞ্জুতি হাজৰিকা মই আজি আপোনালোকৰ ওচৰত এনেকুৱা এজন পেশেন্টক দেখুৱাবলৈ ওলাইছো তেখেতৰ হৈছিলে সুপাৰফিচিয়েল এপিগ্লটিছত এটা টিউমাৰ হৈছিলে তো নন কেন্সাৰাছ বিনাইন টিউমাৰ হৈছিলে তো যেটো অপাৰেশ্যন কৰিলে অপাৰেশ্যন কৰোতে সাধাৰণতে এইটো জেগাত অপাৰেশ্যন কৰিলে মানে ফেচিয়েল নাৰ্ভ কিবা কাট খাই যায় কিবা কাৰণত আৰু অপাৰেশ্যন কৰাৰ পিছত কাট খোৱাৰ পাছত কিছু তেখেতৰ যিখিনি কন্ট্ৰোল আছিলে মুখৰ সেইখিনি হেৰুৱাই পেলাইছিল তেখেতে প্ৰথম অৱস্থাত যেনেকৈ আপোনাৰ চকু ভালকে মেলি বন্ধ কৰিব নোৱাৰে মুখত পানী ল'ব নোৱাৰে মুখখন হাঁহিলে ইফালে গুচি যায় মুখখন বেকা হৈ যায় মুখখন ইফালে গুচি আহে এলা ফেচিয়েল নাৰ্ভৰ কাট খালে এনেকুৱা ধৰণৰ লক্ষণবিলাকে মানুহ দেখা পায় কিন্তু মানুহবিলাকে এটো ভয় খায় যে অপাৰেশ্যন কৰাৰ কাৰণে মোৰ এনেকুৱা হৈ গ'ল কি এনেকুৱা কথা নহয় মেইন কথা হৈছে টিউমাৰটো ৰিমুভ কৰিলে কিন্তু টিউমাৰটো ৰিমুভ কৰাৰ পিছত যিখিনি কমপ্লিকেশনছ হয় সেইখিনি ফিজিঅথেৰাপি কৰিলে ভাল হোৱা দেখা যায় তো আমি বাইদেউক বহুত দিনৰ পৰা চিকিৎসা কৰি আছো আজি দেখুৱাইছো এটা বাইদেউ ক'বচোন আপুনি আগতে কেনেকুৱা পাইছে বাৰু আগতকে বহুত ভাল পাইছো পাইছে ন তাক মুখখন মেলি চাওকচোন আ কৰক তা আ কৰক এটা মুখখন আগৈ থওক অকমান দি আগৈ থওক তেতিয়া দেখিব যে মুখখন এই সমানে এফালে মেল খাইছে আগতে এফালে মেল নাখায় পুৰা ভাল ধৰণে বন্ধ কৰক মুখখনকে মিলি দিয়ক এতিয়া এখন পুৰা ভালকৈ গৈছে আগতে নাযায় চকুটো বন্ধ কৰক এটা চকু ধুনীয়াকৈ ব্লিংক কৰিব পাৰিছে আগতে নোৱাৰিছিলে তা আমি ফিজিঅথেৰাপি কৰাৰ পিছত তেখেতৰ এখিনি ইমপ্ৰুভমেন্ট দেখা গৈছে তো সাধাৰণতে কি হয় যিবিলাক বেলছ পালচি হয় ভাইৰেল ইনফেকচনৰ কাৰণে সেই ইনফেকচনবিলাক সোনকালে ভাল হৈ দেখা যায় যেনেকৈ 15 দিনৰ ভিতৰত বা 20 দিনৰ ভিতৰত তেওঁলোক সম্পূৰ্ণ আৰোগ্য হৈ যায় কিন্তু এই নাৰ্ভডাল কাট খোৱাৰ কাৰণে অকণ বাইদেউৰ সময় বেছি লাগিছে কাৰণ এনেকুৱা পেচেণ্টবিলাকৰ সময় বেছি লাগে ধৈৰ্য ধৰাটো অতিকে প্ৰয়োজন তা যিবিলাক মানুহ এনেকুৱা ধৰক অপাৰেশ্যন কৰাৰ পিছত এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে সেই সকলো লোকে সেইকাৰণে হতাশ হ'ব নালাগে ফিজিঅথেৰাপি কৰিলে তেওঁলোকে সম্পূৰ্ণৰূপে নিৰাময় হ'ব পাৰে ধন্যবাদ